বহুদিনৰ মূৰত একে আছো আমি দুয়ো, ধূলিৰে ভৰা বাটেৰে স্মৃতি বুটলি যাওঁ। বাস্তৱ মোৰ বন্ধু, সময় ৰৈ ৰৈ গ'ল তাতে, সময় ৰৈ গ'ল তাতে। 10টা বছৰৰ কথা সজীৱ হৈ আছে মনৰ মাজত, মনৰ মাজত। এই যে আমাৰ মাজৰ সৰল অংক, পৃথিৱীৰ কোনো জ্যামিতিয়ে সলাব নোৱাৰে। আন্ধাৰ নামিলে যেতিয়া নিস্তব্ধতা গভীৰ হয়, বাস্তৱটোৰ ছাটোৱেই মোৰ চিনাকি হৈ ৰয়। মানচিত্ৰ বা নতুন ঠিকনাৰ প্ৰয়োজন নাই, এই পুৰণি কাঠৰ মজিয়াখনেই যথেষ্ট আমাৰ বাবে। এই পুৰণি কাঠৰ মজিয়াখনেই যথেষ্ট আমাৰ বাবে। এই পুৰণি কাঠৰ মজিয়াখনেই যথেষ্ট আমাৰ বাবে। কোনে কি কৈছিল পাহৰিলো, কোনে শুদ্ধ আছিল, কিন্তু শেষততো এই চাকিটো নুমুৱাবি। এই যে আমাৰ মাজৰ সৰল অংক, পৃথিৱীৰ কোনো জ্যামিতিয়ে সলাব নোৱাৰে। আন্ধাৰ নামিলে যেতিয়া নিস্তব্ধতা গভীৰ হয়, বাস্তৱটোৰ ছাটোৱেই মোৰ চিনাকি হৈ ৰয়। ভাবিছিলো আগবাঢ়িব লাগিব সত্যৰ সন্ধানত, কিন্তু আটাইতকৈ ভাল নলগা কথাটো হ'ল তোৰ কাষত ৰোৱা বাস্তৱ। আমি এতিয়াও ইয়াত আছো, এতিয়াও ইয়াত আছো, এতিয়াও ইয়াত আছো।